নাইকিয়াৰ কথাটোহে ক'ব পাৰিব, কিন্তু মানুহে বাঘটো কোন স্থানত আছে, কেনেকে আছে আৰু কিটো অৱস্থাত আছে সম্পূৰ্ণ বৰ্ণনাটো দিব পাৰিব। কাৰণ আমাৰ থিংকিং, এক্সপ্লেইনিং সেই কেপাচিটিটো মানৱ মগজুৰ এটা বৰ ডাঙৰ গুণ। এতিয়া সেই ভাষাৰ গতিকে বৰ্তমান সময়তো এই যদি আমি জিকিৰৰ সুৰটো যদি আমি ধৰি নাৰাখোঁ, এই জিকিৰৰ যিটো আচল আত্মিক ভাৱ, শৰীৰ আৰু আত্মা একাকাৰ কৰি পেলাই গোৱাৰ যিটো ভাৱ। কাৰণ আপুনি চাওক, আমি চিনি পাওঁ ৰেকিবুদ্দিন ছাৰক, আমি চিনি পাওঁ বদৰুদ্দিন আহমেদক, আমি চিনি পাওঁ গামফুকি। গামফুকিটো আজিৰ পৰা চাওক প্ৰায় 150 বছৰ আগৰ ঘটনা, তথাপিতো আমি নামটো জানো। শৰীৰ আৰু আত্মাক তেওঁলোকে একাকাৰ কৰি লৈছিল। বৰ্তমান আধুনিক যুগত সেই কাৰবাৰটো প্ৰায় হেৰাই গৈছে। আধুনিক পৃথিৱীত মানুহে আমাৰ বিচাৰ্য বিষয়বিলাক বিভিন্ন ধৰণৰ হৈছে, তথাপিতো তাৰ মাজতো আমি আধ্যাত্মিক চেতনা, আধ্যাত্মিকতাৰ যিবিলাক গুণ, সেইবিলাক গুণ মানুহ মাত্ৰৰে একেই। তাত ধৰ্মীয়ভাৱে আমি হয়তো বেলেগ বেলেগ আমাৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ থাকিব পাৰে, কিন্তু আধ্যাত্মিক ভাৱটো একেটাই। কাৰণ সেই আমি যদি চাওঁ, এজন ফকীৰেতো কৈছিলে, পুৰাণে পুৰাণে একে কৈছে বুজিবা মহন্ত দুনিয়াতে আছে দুই বেশে বুজাব কোনেনো তোক। আকৌ এজন ফকীৰ চাহেবে গাইছে, দুনিয়াদাৰী মচগুল হলি হায় হায় ঐ নিচিনিয়ালাৰে নাম কিনো দিলি কিনো ললি এতিয়া বিচাৰৰ ফল। এতিয়া যদি আমি চাওঁ, আমাৰ অসমীয়া সমাজখনত হিন্দু সমাজখনত প্ৰচলিত আইনাম, বৰগীত, বিয়ানাম, বিহুগীত সেইবিলাকৰ সুৰো আজান ফকীৰ চাহাবে অসমীয়া মুছলমান সমাজৰ মাজলৈ ধুনীয়াকৈ টানি আনিছে। এতিয়া যদি চাওঁ, ফুলত বন্দী হৈলে কালিন্দী ভোমোৰা, জালত বন্দী হৈলে মাছ, সত্যত বন্দী হৈলে ৰজা দশৰথে, ৰামক দিলে বনবাস। সেই সুৰটো আজান ফকীৰ চাহেবে গাইছে, আলাই পাহাতি দিলে এই হাত বজাৰ পাতে মোহাম্মদী গাঁও হে, মই তোৰ বান্দা কিছু নেজানিলো নেজানো মূৰ্খে একো আল্লাহে। আকৌ যদি আমি চাওঁ, আমাৰ হুঁচৰিত যে দিয়ে পদটো, কৃষ্ণাই মূৰৰে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হল গোবিন্দাই ৰাম। আজান ফকীৰ চাহেবে গাইছে, মই তোৰ বান্দা কিছু নেজানিলো নেজানো মূৰ্খে একো আল্লাহে। এই কথাটোত কি হয়, আব্ৰাহাম মেছলো নামৰ এজন মনোবৈজ্ঞানিকে তেখেতৰ এটা পিৰামিডত 5টা স্তৰৰ কথা কৈছে। প্ৰথমটো স্তৰত কৈছে যে সকলো জীৱ মাত্ৰৰে এই প্ৰথম 3টা স্তৰ সকলো জীৱৰে থাকে। একেবাৰে ওপৰৰ দুটা যিটো স্তৰ
সেলফ ৰেসপেক্ট আৰু সেলফ এক্সুৱেলাইজেশ্যন মানে আত্মবোধ আত্মসন্মানৰ পৰা আত্মবোধ পাবৰ কাৰণে এই আধ্যাত্মিক শক্তিটো প্ৰয়োজন হয় সকলো মানুহে সেই আত্মবোধ পাবগৈ নোৱাৰে একেবাৰে তলৰ পৰ্যায়টো হৈছে ফিজিঅলজিক্যাল যেটো আমি ভোক পিয়াহ আৰু নিদ্ৰা বুলি কওঁ সকলো প্ৰাণীৰ ক্ষেত্ৰতে সেইটো প্ৰযোজ্য সকলোৰে লাগিবই নহ'লে সেই জীৱই হ'ব নোৱাৰিব দ্বিতীয় পৰ্যায়টো হৈছে সেফটি মানে ঘৰ এখন সকলোৰে লাগিব তৃতীয় পৰ্যায়টো হৈছে লাভ বিলঙিং মৰম চেনেহ সকলো প্ৰাণীৰ ক্ষেত্ৰতে থাকে কিন্তু লাষ্টৰ যিটোটা সেলফ সেই সেলফটোটা কেৱল মাত্ৰ মানুহেহে অৰ্জন কৰিছে সেইকাৰণে আমি মানুহ পৃথিৱীৰ শ্ৰেষ্ঠ মানুহ দুঠেঙীয়াৰ পৰা যেতিয়া চাৰি ঠেঙীয়াৰ পৰা যেতিয়া দুঠেঙীয়া হ'ল তেতিয়া সকলো পৃথিৱীখন নিজৰ কব্জাৰ মাজলৈ আনিলে এই ক্ষেত্ৰত তিনিটা ৰিভলিউশ্যন হৈছিল ডাঙৰ ডাঙৰ ৰিভলিউশ্যন দ্য কগনিটিভ ৰিভলিউশ্যন যেটো নিজৰ পৰা হয় এই যে মকৰাই যে জালখন সাজে যে মকৰাই নিজৰ ভিতৰৰ পৰা যে জালখন বনাব পাৰে সেইটো কগনিটিভ ৰিভলিউশ্যন বুলি কয় আৰু সাইন্টিফিক ৰিভলিউশ্যনটো এই যে মৌ মাখিয়ে যে বিভিন্ন ফুলৰ পৰা যে ৰেণু লৈ পেলাই যে এটা প্ৰাকৃতিক প্ৰচেছত যে মৌ বনায় সেইটো সাইন্টিফিক ৰিভলিউশ্যন এটা বিচাৰো যদি কগনিটিভ ৰিভলিউশ্যনটো আজিৰ পৰা প্ৰায় ৭০,০০০ বছৰ আগতে ঘটিছিল এগ্ৰিকালচাৰ ৰিভলিউশ্যনটো আজিৰ পৰা প্ৰায় ২০,০০০ বছৰ আগতে ঘটিছিল সাইন্টিফিক ৰিভলিউশ্যনটো আজিৰ পৰা প্ৰায় ৫০০ বছৰৰ আগতে ঘটিছিল গতিকে আমি মানৱ সমাজে মই আজিৰ এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ মই একেবাৰে শেষত মোৰ ভাল লগা এটা জিকিৰৰ এটা পদ মই গাইছোঁ সেইটোৰে মই আজিৰ অনুষ্ঠানটো উদ্বোধন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ মনুৰাই দূৰ কৰা মনেৰে বঢ়াই মনুৰাই দূৰ কৰা মনেৰে বঢ়াই মানৱীজন মাছক লাগিব গোলাই জপিয়াছে মনুৰাই দূৰ কৰা মনেৰে বঢ়াই ৰখে আছকে মনে মনতহে মনুৰাই দূৰ কৰা মনেৰে বঢ়াই অ'কে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আজিৰ এই সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ সকলোকে কৃতজ্ঞতা জনাইছোঁ নমস্কাৰ